নমস্কাৰ আজি ভিডিঅটো আৰম্ভ কৰিছো একেবাৰে মা মনসা মন্দিৰৰ পৰা ৰাতিপুৱা হৰা ভাগি লৈ পেলাই মা মনসা মন্দিৰলৈকে গলো যেহেতুকে আজি 29 জুলাই পৱনৰ আছিল উপজা দিন জুলাই মাহত মা দেতা পৱন তিনিজনৰ উপজা দিন হোৱাৰ কাৰণে জুলাই বা শাওন মাহটো আমাৰ কাৰণে সদায় বিশেষ হয় পৱনৰ উপজা দিন বুলি বৰ বিশেষ এটা আয়োজন কৰিম বুলি আজি ভবা নাছিলো যেহেতুকে আজি খোলাবাৰ আৰু মাহৰ শেষত তেওঁলোকৰ যেতুকে ক্লোজিংৰ বহুত বেছি কামৰ প্ৰেছাৰ থাকে হে উপজা দিন বুলি আমি এদিন আগতে অৰ্থাৎ ৰবিবাৰে গৈ পেলাই গীত বাবাৰ লগত গোটেই দিনটো উপজা দিন আসলতে উদযাপন কৰি আহিছিলো বাহিৰতে খাই লৈ পেলাই তাতে আকৌ আমাৰ লগত ন্যায় বাবাও নাই আৰু ন্যায় বাবাক আমি বহুত বেছি মিছ কৰিছো আমাৰ উপজা দিনবোৰ সাধাৰণতে উদযাপন কৰা হয় অকল ন্যায় বাবাৰ কাৰণেহে হিও আমাক বহুত বেছি মিছ কৰিছিল আৰু বাৰে বাৰে ভন্টি মোবাইলৰ পৰা তাৰ পপক যে হি মিছ কৰিছে হি বাৰে বাৰে ভিডিঅ' পঠাই আছিল সন্ধিয়া গীত বাবা ভনি যোৱা আৰু খুৰা কেক এটা লৈ আহি আমাক আচৰিত কৰি তোলাৰ লগতে তেওঁলোকৰ আগমনৰ লগে লগে আমাৰ সময়খিনি বহুত বেছি জিপাল হৈ উঠিলে সেই কাৰণে কয় মৰমৰ ধনী আৰু প্ৰেমৰ চহকী বুলি ন্যায় বাবাক বহুত বেছি মিছ কৰিছো সকলোৱে ভালে থাকক বাই